Welcome back to my channel guys. আজি মই এটা টাফ ডিসিশন লৈছো আৰু হেতু হৈছে যে আজি মই ভাবিছো পাৰ্লাৰত যাও নিজকে সেলফ পেম্পাৰ কৰো কাৰণ মোৰ চুলিবিলাকৰো অৱস্থা নোহোৱা হৈছে আৰু মানে নিজৰ একেবাৰে কেয়াৰ লোৱা নাই কিন্তু মই নাজানো মই ভাবিছো চুলিখিনি একেবাৰে ছুটি কৰি কাটি পেলাম মানে একেবাৰে ছুটি কৰি কাটি পেলাম কাৰণ গৰমত মোৰ চুলিবিলাক লৈ বহুত সমস্যা হৈছে বহুত বেছি দীঘল হৈ গৈছে প্লাস বহুত মানে কাৰ্লি হৈ গৈছে মোৰ বহুত দিগদাৰ হৈছে সমীৰণে বহুত বেয়া পাই চুলি কাটিলে কিন্তু মানে নোৱাৰিছো আৰু নাজানো মোৰ হাজবেণ্ডৰ ৰিয়েকচন কি হয় বিকজ হি বহুত বেছি বেয়া পায় আৰু আজি নিজকে এটা মেকঅভাৰ দিও প্ৰেংক হ'ব নেকি ঠিক নাই আজি মোৰ হাজবেণ্ড ভিডিঅ'টো চাই বেচেৰাই গমো নাপায় যে মই হেয়াৰ কাট কৰিব ওলাইছো সি মোক অফিচৰ পৰা যাওঁতে থৈ যাম বুলি ক'লে একেলগে ওলাইছো দুটা আজি ৰাতিপুৱাতে যাবলৈ লৈছো এয়া পাৰ্লাৰত আজি এইটো বেগ লৈছো বায়ে দিয়া মানে চুলিবোৰ ইমান বেছি বেয়া হৈ গ'ল ভিডিঅ'টো মই ঘৰত আৰম্ভ কৰিম বুলি ভাবিছিলো আৰম্ভ কৰাই নহ'লে আৰু গাটো বৰটা ভাল নহয় সেইকাৰণে মুড সুইং হৈ আছে PMS হৈ আছে মোৰ সেইকাৰণে ভাবিছো যে কি হ'ল এসি পেয়া যাবলৈ ওলাইছো ধুনীয়াকে সমীৰণে মোক অফিচলৈ যাওঁতে থৈ যাব ন তই দেৰি হ'ল নেকি মোলে ৰখি থাকোতে আৰু সি গম নাপায় মই পাৰ্লাৰত কিয় যাম মই নেইলছ কৰাব যাম মই হেৰি কৰিম মই নিজৰ নেইলছতে কৰিম মই এক্সটেনশ্যন নকৰো মোৰ নিজৰ নখকেইটাকে অকণমান চুটিকে কাটি ইয়াতে মানে যদি চেৰী ৰেড কালাৰটো বেছি ভাল লাগে ন বৰ্তমান সেইটো কালাৰ ট্ৰেণ্ডিঙত আছে চেৰী ৰেডত যদি কিবা পাওঁ জেল পেইণ্ট কৰাই ল'ম বাকী চুলিখিনি অলপ কাটিম নেকি তুমি বাকি যি কৰা দে নেইলছ কৰা কিবা কৰা চুলি একো নকৰিবা দীঘল চুলি হলে ভাল লাগে চুলি আৰু ষ্ট্ৰেট কৰিব নিদিয়া ন তুমি ষ্ট্ৰেট কৰিলেও ইমান বিশেষ ভাল নাপাওঁ মই অলপ বেবি চুলি ভাল পাওঁ তো সেইটো মেইনটেইন কৰিবা আৰু তাকে আৰু মানে কি হ'ব নাজানো আৰু এতিয়া বাৰু যি কৰো দেখা যাব আপোনালোকক দেখাই থাকিম চব বলক বহুত গৰম মানে বাবৰে ইমান গৰম পৰিছে মানে পাগল হৈ যাব মানুহ ইয়াতে আৰু ৰাতিপুৱাই দুইটা ওলাই আহিছো ইয়াৰ অফিচৰ ওচৰতে আছে পাৰ্লাৰটো চাওক বলা বাই মোৰ যদি সোনকালে দেৰিকে হৈ লৈ যাবা দেই ঠিক আছে ওকে ছুটি চুলি যে ময়ো ভাল নাপাওঁ কিন্তু উপায় নাই সমীৰণে কাটিলে বেয়া পায় বা ষ্ট্ৰেট কৰিলে বেয়া পায় বুলি বহুত দিন একো নকৰাকে থাকিলো কিন্তু এতিয়া মানে ইমান বেছি ডেমেজ হৈ গ'ল আপোনালোকেতো দেখিছে ভিডিঅ'বিলাকত মোৰ মানে একেবাৰে উপায় নোহোৱা হ'ল এতিয়া নেইলছ কৰাম নেইলছখিনি কৰাই লোৱাৰ পিছতহে হেয়াৰৰ ট্ৰিটমেণ্টত আগবাঢ়িম আৰু এয়া নেইলছ কৰাব লৈছোঁ মই জেল পেইণ্ট কৰিম মই নিজৰ নেইলছকেইটা মোৰ ভালেই হয় গতিকে এইটো নেইলছতে কৰিম ফেক নেইলছ নলগাওঁ ফেক নেইলছ লগালে অলপমান প্ৰব্লেম হয় মানে নখবিলাক বহুত পাতলা হৈ যায় আৰু কাম বন কৰিবলৈ অলপমান অসুবিধা হয় যিহেতু নিজৰ নখকেইটা দীঘলে হয় গতিকে মই সেইকেইটাতে জেল পেইণ্ট কৰাওঁ বুলি ভাবিছোঁ আৰু চেৰী ৰেড কালাৰটো মোৰ বহুত বেছি ভাল লাগে সেইকাৰণে মই ভাবিছোঁ চেৰী ৰেডতে কৰাওঁ বুলি আৰু প্ৰথমতে মই নেইলছৰ কাম আৰম্ভ কৰিলোঁ কালাৰটো আপোনালোকক দেখাইছে চাওকচোন ইমান ভাল লাগে আজিকালি মোৰ এই কালাৰটো বহুত বেছি ভাল লগা হৈছে চ' এই কালাৰটো মই কৰি ল'লোঁ বহুত ভাল লাগিছে মানে আৰু সমীৰণে মানে এই কালাৰটো বহুত বেছি ভাল পায় সি মোক কৈছিলে আৰু গাইজ আমি গৈ আছোঁ হানিমুনত আপোনালোকক সোনকালে ক'ম বাৰু ডিছক্ল'জ কৰিম ক'ত যাম কি কৰিম কেতিয়া যাম বহুত সোনকালে গৈ আছে গতিকে তাৰ ফেভৰেট কামবিলাক কৰিছোঁ কিন্তু চুলিটো যে মই কাটি পেলাম সেইটোক লৈ মানে বেচেৰা কি ৰিয়েকশ্যন দিয়ে মই নাজানো কিন্তু কিছুমান বস্তুটো উপায় নাই দিয়কচোন কি কৰিম আৰু ইমান ডেমেজ চুলিখিনি লৈ পেলাই এইটো থাকিব নোৱাৰোঁ চাব পাৰে একদম মানে ওপৰৰ পৰা তললৈকে কাৰ্ল হ'ল কাৰণ বিয়াৰ সময়ত মই বহুত হেয়াৰ স্প্ৰে ইউজ কৰিছিলোঁ মানে সেইকাৰণে বেছি বেয়া হৈ গ'ল গতিকে প্ৰথমৰ পৰা আকৌ ভালকৈ মানে গজিব দিব লাগিব চুলিখিনি কাটি আৰু নেইলছ কৰি হোৱাৰ পাছত মই একাপ গ্ৰীণ টি খাই ল'লোঁ এতিয়া মোৰ হেয়াৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট হ'ব ফাইনেলি জেল পেইণ্ট কৰালোঁ এয়া চেৰী ৰেড কালাৰতে কৰাইছোঁ আৰু এষ্টছাৰণো নতুনকৈ জেল পেইণ্ট আনিছে ন তাই ধুনীয়াকৈ মানে এক্সটেনশ্যনো কৰে গোটেইখিনি কৰে আৰু আপোনালোক আহিব পাৰে আৰু এতিয়া মানে মই হেয়াৰ কাট কৰাওঁ নে নকৰা ভাবি আছোঁ চুলিখিনি কি কৰোঁ মানে ভাবি আছোঁ আৰু মানে বহুত বেছি জাবৰা হৈ গৈছে কি কৰিলে ভাল হ'ব কোৱাচোন ট্ৰিটমেণ্ট কৰা কিবা এটা বটক্স তাকে আৰু এইটোৱে মোৰ চুলি চাওকচোন টোটেলি ডেমেজড মানে কি ক'ম আপোনালোকক বিয়াৰ ইমিডিয়েটলি মানে বিয়াৰ পিছতে কৰিব লাগিছিল কিন্তু ট্ৰিটমেণ্ট ল'লে যে চুলিখিনি ষ্ট্ৰেট হয় মোৰ আকৌ হাজবেণ্ডে ষ্ট্ৰেট চুলি ভাল নাপায় এতিয়া সেইবিলাক মিলাই থাকোঁতে মই একো কৰা নহৈছিল কিন্তু এতিয়া একেবাৰে মানে যেতিয়া ডেমেজ হৈ গ'ল মই ভাবিলোঁ যে নহ'ব আৰু সি বুজি পাব লাগিব অকণমান আজি কাটি পেলাম বহুতখিনি দীঘল হৈছিল বাৰু চুলিবিলাক কিন্তু উপায় নাই কাটি পেলাম আজি আৰু কাৰণ গৰমত মোৰ বহুত বেছি কষ্ট হয় আৰু ফাইনেলি মোৰ এয়া হেয়াৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট হৈছে প্ৰথমতে
খুব ধুনীয়াকৈ হেয়াৰ ৱাছ কৰিছে আৰু মই আজি কৰিম বুলি ভাবিছোঁ হেয়াৰ বটক্স মই আগতেও কৰিছিলোঁ আগতে মানে মই 2024ত একো হেয়াৰ ট্ৰিটমেণ্ট লোৱা নাছিলোঁ বিকজ 2025ত মোৰ বিয়া আছিল লাষ্ট মই মোৰ এনগেজমেণ্ট হৈছিল 2023ত তাৰ পাছতে মই কৰিছিলোঁ তাৰ পাছৰ পৰা একেবাৰে নকৰিলোঁ আৰু এতিয়া এই চুলিবিলাক ঘেচকৈ কাটি পেলাব চাওকচোন প্ৰথমতেতো অকণমান দীঘলকৈ কাটিছিল তাৰপিছত একেবাৰে কাটি পেলালে মানে ছুটি হৈ গ'ল আপোনালোকে ফাইনেল লুকটো চাবলৈ ভিডিঅ'টো শেষলৈকে চাব লাগিব চাই থাককচোন প্ৰথমতে ভাবিছিলোঁ অলপমান কাটিলেই হ'ব বুলি কিন্তু তাৰপিছত গম পালোঁ যে গোটেইখিনি হেয়াৰে মানে মেজৰিটি ডেমেজ হৈ গৈছে আৰু একদম পূৰা ফাটি গৈছে গতিকে তেনেকৈ কাটিও লাভ নাই অলপমান বেছিকৈ কাটিব লাগিব সেইকাৰণে এতিয়া মই কটা আৰম্ভ কৰিম আৰু ভয়ো লাগিছে বেয়াও লাগিছে আৰু তাৰ বা কি ৰিয়েকশ্যন হয় আৰু মোৰ পাপায়ো বহুত বেছি বেয়া পায় চুলি কাটিলে গতিকে পাপা আৰু সমীৰণ একেই মানে দুটাই বেয়া পায় চুলি কাটিলে সেইকাৰণে মই সিহঁতক নোকোৱাকৈ আহিলোঁ আৰু কিছুমানৰ কাৰণে হ'ব পাৰে কিনো আৰু হেয়াৰ কাট কৰিছে কিন্তু আমাৰ ঘৰত মানে সেইটোৱে আৰু হাজবেণ্ড আৰু পাপাৰ পৰা মানে অকণমান দিগদাৰ হয় বাকী বেলেগৰ একো প্ৰব্লেম নাই ঘৰত আজি মই মাৰ খাম বিয়া হৈ গ'লে আৰু একো নাই প্ৰথমতেতো অকণমান দীঘলকৈ আছিলে কিন্তু পিছত আৰু বেছিয়ে ছুটি হৈ গ'ল আৰু তথাপিও মই অলপ ভয় লাগিয়ে আছে কাৰণ সি মোক লাষ্ট সেইটোৱে কৈ পঠাইছিল যে চুলিটো নাকাটিবা কিন্তু কি কৰিম আৰু বাকী একো নাই কেতিয়াবা নিজক এটা নতুন লুক দিবও লাগে মানে কিমান আৰু একেটা লুকতে থাকিব ন অলপ নতুন লুক এটা হ'বও লাগে সেইকাৰণে ভাবিলোঁ যে নাই আৰু ডেমেজ চুলিবিলাক লৈ দীঘল হৈ থকাৰ কি লাভ ন মানে অলপ ভাল চুলি হ'লে দীঘল হ'লেও ভাল লাগে আজি মোৰ ঘৰত কি হয় নাজানো আৰু কাৰণ মোক চুলি কাটিব মানা কৰি পঠাইছিলে মই কাটি পেলালোঁ গোটেই চুলিবিলাক আহি কাৰণ ইমান গৰমত লুকটো অলপ চেঞ্জ লাগে ন সেইকাৰণে আৰু এইবিলাকে মোৰ কটা চুলিবিলাক ইয়াৰ পিছত চলিব মোৰ হেয়াৰ ট্ৰিটমেণ্ট কাৰণ চুলি কটা হৈ গ'ল আৰু আপোনালোকক তাৰপিছত দেখা মোৰ ফাইনেল লুকটো আৰু লগতে সমীৰণৰ ৰিয়েকশ্যন আৰু ফাইনেলি এয়া হৈ গ'ল ড্ৰাই কৰি আছে আৰু অলপমান ছেটিং কৰিব কাৰণ তলখিনি মানে অসমান হৈ আছেতো সেইকাৰণে বাকী চাব পাৰে কিমান ছুটি হৈ গ'ল ভাল লাগিছে বাৰু চুলিখিনি যিখিনি ডেমেজ আছিলে সেইখিনি ভাল হৈ গ'ল যিহেতু ট্ৰিটমেণ্ট কৰালোঁ বটক্স ট্ৰিটমেণ্ট আৰু এয়া ফাইনেল লুক আজিও অলপমান মানে বেছি একদম চিল্কি হৈ থাকে ন প্ৰথম দিনা যে তাৰপিছত লাহে লাহে ভলিউমটো আহিব বাৰু মোৰতো ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু মই চবতকৈ চিন্তাত আছোঁ ফেমিলিৰ ৰিয়েকশ্যন আৰু মোৰ হাজবেণ্ডৰ ৰিয়েকশ্যনলৈ কিন্তু ইমান বেছি ভাল লাগিছে আৰু এই হাইলাইটটো যে মই এতিয়া কৰোৱা নাই আগতেই কৰাইছিলোঁ কিন্তু কালাৰটো এতিয়া মানে খুব ধুনীয়াকৈ ওলাই আহিছে সেইটো মই বাৰ্গেণ্ডি কালাৰতে কৰাইছিলোঁ এয়া গাড়ীত বহি আছোঁ সমীৰণ নাই সি দেখাই নাই মোক এতিয়ালৈকে দেখিবা কি ৰিয়েকশ্যন দিয়ে মই নাজানো একচুৱেলি বহুতেই বেছিয়ে ছুটি হৈ গ'ল বাট একো নাই চেঞ্জেছ মানুহৰ হ'ব লাগে লাইফত চেঞ্জেছ থাকিব লাগে একেটা ষ্টাইলেনো সদায় কিমান কৰি থাকিব নিজৰ লুকটো চেঞ্জ কৰি থাকিব লাগে আৰু মোৰ চুলিখিনি বহুত বেছি ডেমেজ হৈ গৈছিলে আপোনালোকে দেখিছে সেইকাৰণে বাকী মোৰ নিউ লুক আৰু আজি অলপ মানে এনেকৈ বেছি টেপা খাই থাকে ন প্ৰথম দিনা কৰা দিনা গতিকে টাইম লাগিব অলপ মানে এডজাষ্ট হ'বলৈ কি হ'ল খঙত আছে যে খঙত নাই চুলিটো তুমি কাটি দিলা মানা কৰিছিলোঁ মানে কি হ'ল জানা হেয়াৰ ড্ৰেছাৰজনে ক'লে চুলিটো বহুত বেছি ডেমেজ হৈ গৈছে মানে বেগ নাই আৰু ইমান ফাফৰা উঠি গৈছিলে মই তোমাক দেখাম বাৰু সুধিছোঁ আৰু মানুহে লুকটো চেঞ্জ কৰি থাকিব লাগে ন মাজে মাজে মই কেতিয়াও শ্বৰ্ট হেয়াৰ ৰাখাই নাই কাৰণ বিয়া কাৰণে শ্বৰ্ট হেয়াৰ কৰা নাছিলোঁ মোক কৰিয়ে বনাইছিলে শ্বৰ্ট হেয়াৰ এয়া মোৰ ফাৰ্ষ্ট টাইম বেছি বেয়া লাগিছে নেকি বেয়া লগা নাই বেলেগ বেলেগ লাগিছে নাই আজি চুলিখিনি অলপ টেপেকা হৈ থাকে যে ভলিউমটো আহি যোৱাৰ পাছত অলপ বেলেগ লাগিছে ফুৰিব যাম যে অলপ ফিলটো লাগিব ন আৰু চবতকৈ বেয়া লগা কথাটো হ'ল যে সি মোৰ কাৰণে 3 আৱাৰ্ছ ৱেইট কৰিছে তাৰ 5টা বজাতে অফিচ শেষ হ'ল ৰাতি 8টালৈকে সি মোৰ কাৰণে ৱেইট কৰিছে সেইকাৰণে মই তাক খাবলৈ লৈ আহিলোঁ ডিনাৰ কৰাবলৈ দেন মই আহি আছোঁ ঘৰত কাৰণ মই মাহঁতৰ ৰিয়েকশ্যনটো চাম কি কয় আৰু ভণ্টিক দেখাবলৈ আহিছোঁ হেয়াৰ কাটটো ডিনাৰ চিনাৰ কৰি আহিছোঁ জাষ্ট আৰু ঘৰত সোমাই যাওঁ বুলি ভাবিছোঁ
লাৰিও তুমি ভোকা নাছিলে ভয় খাই গ'লো মই আমাৰ চুলিবোৰ কাটি পেলালে দেখিছে নাই চুলি কাটিলি কিবা ৰং এটাহে জিলি দিছে বেয়া হৈছে কি ভাল লাগিছে নাই দেখা সি ভাল নাই দেখা চুলিটো বা কটাটো বেয়া লগা মায়ে তাৰ ভয়তে মোক ভাল লগা বুলিও ক'ব পৰা নাই মনে মনেহে কৈছে ভাল লাগিছে বুলি চাওকচোন মানে সি মাক কমপ্লেইন দিছে আৰু যে চুলি কাটিব মানা কৰিছিলোঁ কাটি পেলালে আৰু চাৰিলি পাপায়ো বৰ এটা ভাল পোৱা নাই বাৰু তথাপিও এই কি কৰিব আৰু গাইজ ময়ো চুলি কাটি পেলালে মই ভণ্টিও চুলি কাটি পেলালে ভণ্টিকো দেখাই দিম এবাৰ চাওঁ এদিন যে গাড়ীত আমাৰ এটা কাহিনী কম দেই এদিন ছিকিমলৈ যাম বুলি ভণ্টিয়ে মই পাপাৰ পৰা বহুত টকা ল'লো হা লকডাউনত ন 2021 চনত তাৰপিছত ছিকিমৰ প্লেনটো কেঞ্চেল হৈ গ'ল আমি গোটেই চুলিবোৰ হাইলাইট কৰিলো হেৰি নাক ফুটালো স্পা কৰি ষ্ট্ৰেট কৰি কিবা কৰি পেলাই চুলিবোৰ পইচা গাল যে খৰচ কৰিলো কিন্তু এই ভাল এই কাইল হৈ আছে ওপৰতো ষ্ট্ৰেট মই মানে বটক্স কৰি দিলো যে সেইকাৰণে মানে সেইটো মই ভাল লাগিছে নাই মাৰ হ'লেও হাৰ্ড হৈছে নেকি ঠিক নাই নাই চুলিবোৰ বেয়া হৈ গৈছিলে ন চুলি বেয়া হৈছিলে মই বেয়া দেখিছিলো মা আজি মনটো বেয়া মাইনাহঁত গ'লগে যে বহুত দিন থাকিলে মনটো বহুত বেয়া লাগে ছোৱালীবোৰ গ'লে তাকে ঘৰখন নিকা হৈ যায় যে তাকেহে লাষ্টত যেনিবা সমীৰণে মানি ল'লেগে মোৰ সেইটোৱে হেপিনেছ হ'ল বাকী নতুন লুকটোত কেনেকুৱা লাগিছে কওকচোন আপোনালোকে কমেণ্ট কৰিব মই লুকটো চেঞ্জ কৰিলোঁ বহুত দিনৰ মূৰত লাষ্ট মই 2021তে শ্বৰ্ট হেয়াৰ কৰিছিলোঁ বহুত দিন কৰা নাছিলোঁ আৰু এতিয়া মই হেপী বাৰু মোৰ হেয়াৰ কাটটোক লৈ অলপ চেঞ্জেছ আহিব লাগে চুলিহে আকৌ দীঘল হৈ যাব নে কি কয় আৰু সমীৰণক অলপমান কমেণ্ট ছেকশ্যনত বুজাব আপোনালোকে দেই সি মোক বেয়া পাই আছে কিন্তু আৰু ডাউন দি আছে কথাই কথাই সেই চুলিবোৰ কথাৰ কাৰণে বাকী নেক্সট লগত লগ পাম আই এম হেপী বাই বাই লাভ ইউ অল চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই